Hello students, a very good evening. And after a 1 week of vacation, আমি আজি আকৌ আমাৰ tutorial class resume কৰিব গৈ আছো. I hope তোমালোকৰ এই 1 week of vacation ভালদৰে গৈছে. So আজি আমি practical video মই তোমালোকৰ last videot মই তোমাক কৈছিলো যে আমি practical কৰিম, and if I am not wrong, আমাৰ last videot আমি variables initialization কেনেকৈ কৰে using that assignment operator হেবোৰ আমি ডিসকাস কৰিছিলো. গতিকে যদি তোমালোকে পাহৰি গৈছা কাইন্ডলি এবাৰ কুইককে এবাৰ ভিডিওটো চাই লোৱা. অলৰেডি মোৰ এটো চেনেলত আছে, তোমালোকে চাব পাৰিবা, হেবোৰ সব মই পাবলিক কৰিয়ে থৈছো. তোমালোকে কাইন্ডলি এবাৰ চাই লোৱা, তেতিয়া তোমালোকৰ এবাৰ ৰিভিজন হৈ যাবগে আৰু লগতে আজি প্ৰেক্টিকেল ভিডিও যেটো দেখাম হেটো তোমালোকৰ বুজিবলৈ সুবিধা হ'ব. Now before I start this practical video, aru kisman properties ami duta properties ase, he duta properties ami discuss korilo, and later on the video of the practical moi ajir property aru variable initialization keneke kore heburor video eta tumalokok short ke dekhai di. So let's start the video. Aji ami discuss korim about streams. Now basically streams কেবা ধৰণৰো আছেগে, কিন্তু বেসিক্যালি যেটো নরমালি আমাৰ সি প্রোগ্রামিংত দৰকাৰ হয় বা দৰকাৰ হ'ব হেতু হৈ গল আমাৰ দুটা স্ট্রিমে আমাৰ দৰকাৰ হ'ব. One is called cout and another is cin. এতিয়া cout আৰু cin এই দুটা ওয়ার্ড, এই দুটা কোৱা হৈছে গে streams. Now cout is known as output stream. ইয়াৰ পুৰা মানেটো হৈ গলগে console out, আৰু ইয়াৰ মানেটো হৈ গলগে console input বা in. Console output, console input. So এই দুটা কোৱা হৈছে কে streams, আৰু এই দুটা আমি যদি আমাৰ প্ৰগ্ৰামিং কৰোতে যদি লিখি পেলাই ইউজ কৰিব লাগে তেতিয়া হলে আমাৰ এটা stream header file আমি ইনক্লুড কৰিব লাগে. obviously তোমালোকে চাগে এতিয়া গম পাইছে মই কোনটো header file কথা কৈ আছো. আমি কৈ আছো কে iostream.h header file টোৰ কথা. So iostream.h আন্ডাৰতে আমাৰ এই দুটা stream word দুটা থাকে. So ইয়াক কোৱা হৈছে কে আউটপুট স্ট্রিম আৰু ইয়াক কোৱা হৈছে কে ইনপুট স্ট্রিম. Now cout ৰ বিষয় তোমালোকক মই অলৰেডি আগতে কৈছো আৰু আমাৰ প্ৰগ্ৰামিংত আমি ইউজ কৰিছো. cout বেসিক্যালি আমি ইউজ কৰো মেসেজ এটা প্ৰিন্ট কৰিব কাৰণে, ৰাইট? So like hello বা কিবা এটা any type of message to print in our output screen we use the cout. So cout to ki okol he message print koribo karone ব্যবহার কৰা হয় নেকি? আজি আমি এই cout or stream to বিষয়ও ডিসকাস কৰিম, লগতে cin stream to কি কামত ইউজ হয় আৰু cout to কি কামত ইউজ কৰিব পাৰি আমি হেতু এটা শর্টকে ডিসকাস কৰিম. So first of all let us discuss this cout. Now cout to hoise ge as out means anything to print in the output screen. Output screen তুমি কিবা ৰিজাল্ট চাব বিচাৰি আছা, তুমি কিবা মেসেজ চাব বিচাৰি আছা, তাৰ কাৰণে আমি cout ৰ ব্যৱহাৰ কৰো and output stream. আৰু cout ৰ লগত আমাৰ এটা insertion operator বুলি কোৱা হয়, ঠিক আছে? insertion operator means দুটা less than sign. ইয়াক কোৱা হৈছে গে insertion operator. insertion operator বুলিও কোৱা হয় বা output operator বুলিও কোৱা হৈছে. So cout ৰ লগত whenever you write this cout, the cout is incomplete without this operator. So cout ৰ লগত আমি এই operator টো লিখিবই লাগিব. এতিয়া cout টো আমি কি ধৰণে ইউজ কৰিব পাৰি? For example,
এটা তো তোমালোকে গম পালাই যে সি আউট আৰু ইনসার্শন অপাৰেটৰ দুটা এই আউটপুট স্ট্ৰিমটো লিখা পিছত যদি ডাবল কোটেশনত মই কিবা লিখো any words using small letter, capital letter, numbers or symbol, anything you write, output আমাক তেনেকে দেখাই দিয়ে আৰু ইয়াক আমি বেসিক্যালি কম string constant তোমালোকক মই এটো বিষয় লিখাইছো যে string constant কি হয় আৰু character constant কি হয় string constants basically it's a collection of letters and alphabets or say characters আৰু বেসিক্যালি আমি string constant টো ব্যৱহাৰ কৰো নাম লিখিব কাৰণে বা কিবা মেসেজ লিখিব কাৰণে আৰু আউটপুটত আমি কিবা মেসেজ যদি আমি চাব বিচাৰো আমি মানে এটো string হিচাপে লিখিব লাগিব আৰু cout ৰ লগত লিখিব লাগিব so cout whatever the string I will write it will just print exactly in the output আমাৰ আউটপুটত সেম তেনেকে দেখাই দিব so basically মেসেজ এটা প্ৰিন্ট কৰিব কাৰণে মানে আমি cout ৰ ব্যৱহাৰ কৰো তাৰ বাহিৰে cout variable name ঠিক আছে variable name now say for example you have a variable say integer type variable মই এটো তোমালোকৰ লাস্ট ক্লাসতে দেখাই দিছো so say integer type variable ৰ কাৰণে আমি data type লিখিব লাগিব int তাৰ পিছত যে variable ৰ নাম say num1 আৰু ইয়াত যদি মই value দিম value to মই কেনেকৈ দিম using this assign operator and say value এটা দি দিছো say 10 so cout ৰ পাছত যদি মই কিবা এটা variable ৰ নাম লিখো not double quotation nothing just write down the variable name say num1 so cout means মই কি কৈছিলো আউটপুটত আমাক ৰিজাল্টটো শো কৰে বা আউটপুটতে আমি যি চাম cout ৰ সহায়তে চাম now cout num1 লিখাৰ লগে লগে মোৰ আউটপুটত কি হ'ব এই লাইনটো যেতিয়া এক্সিকিউট হ'ব মোৰ আউটপুটত কি দেখাব cout num1 means num1 is a variable and it will print the value which is stored in this variable means a line to output আহি যাবগে মোৰ 10 প্ৰ্যাকটিক্যাল এটা কৰি দেখাই দিম তোমালোকক তেতিয়া তোমালোকে গম পাবা any variable name say মোৰ আছে কে float num2 and whose values is say 11.50 now if I write cout num2 so a line to output of my result ki dekha pam মই দেখা পাম 11.50 it will just print the value of that variable all right now দুটা বস্তু গম পালো যে আমি cout ৰ সহায়ত মেসেজটোৰ বাহিৰে মেসেজ প্ৰিন্ট কৰিব পাৰিম লগতে এটা ভ্যালু এটা ভেৰিয়েবলৰ ভ্যালু আমি প্ৰিন্ট কৰাব পাৰিম আমাৰ আউটপুট স্ক্ৰিনত now sometimes you need to print a direct value like 50 so যদি তুমি এনেকে 50 লিখা নো ডাবল কোটেশন লিখিলো 50 আহিব আউটপুটত কিন্তু cout 50 এনেকেও যদি লিখি দিয়া তেতিয়া মোৰ আউটপুট স্ক্ৰিনত 50 বুলি দেখাব মানে মোৰ ৰিজাল্ট আহি যাবগে 50 ওকে ইয়াক মই এটা ডিফাৰেন্স দেখাই দিছোগে if I write in double quotation addition to গম পাইছে মাল্টি addition কেনে কৰো আমি প্লাস সাইন ৰ সহায়ত কৰো now if I write say 5 plus 5 in double quotation আৰু এটা মই লিখিছো say 5 plus 5 under no double quotation so ইয়াৰ আউটপুট কি হ'ব আৰু ইয়াৰ আউটপুট কি হ'বগে cout দুটাই cout কৈছো means আউটপুট স্ক্ৰিনত মই কিবা এটা ৰিজাল্ট দেখা পাম so এটো লাইনত মই কি ৰিজাল্ট দেখা পাম আৰু এটো লাইনত মই কি ৰিজাল্ট দেখা পাম so the result is simple এটো মই ডাবল কোটেশনত লিখিছো so মই কৈ দিছো যে cout ইউজ কৰি যদি ডাবল কোটেশনত তুমি কিবা লিখা এক্স্যাক্টলি মোৰ আউটপুটত হেতুৱে প্ৰিন্ট কৰি দিব means this line will simply show me 5 plus 5 আউটপুটত মোৰ 5 plus 5 এ আহিব and this one ইয়াত মই এটা কিবা এটা ভ্যালু দিছো এবাৰ মই ডাবল কোটেশনত একো মেসেজ লিখা নাই এবাৰ মই কোনবা ভেৰিয়েবলৰ নামও লিখা নাই I just simply print what two values দুটা ভ্যালু আৰু দুটা ভ্যালুৰ মাজত মই
arithmetic addition to use কৰিছো so ইয়াৰ ৰিজাল্ট কি হ'ব ইয়াৰ ৰিজাল্ট কম্পাইলাৰে কি কৰিব since this is not a message or a string it is this both are values so it will simply and plus sign to use কৰা হৈছে so compiler a plus sign or যেটো function হেটো use কৰিব means to add these two number আৰু output আহি যাবগে মোৰ 10 okay we can also add values of two variable like মোৰ ইয়াত দুটা variable আছে num1 num2 মোৰ সো দুটা variable আছে so মই যদি cout num1 plus num2 এনেকেও যদি মই লিখি দিও তেতিয়া কি হ'ব মোৰ since num1 is variable and num2 is also variable num1 ত মোৰ কিবা এটা ভ্যালু আছে num2 তো মোৰ ভ্যালু এটা আছে so মোৰ এই লাইনটোৰ আউটপুট কি হ'ব 10 plus 11.50 that is 21.50 আউটপুট মোৰ দেখাব 21.50 এড কৰি দিব alright so basically cout ৰ কাম হেতু হয় cout আমি ভ্যালুজ প্ৰিন্ট কৰিবলৈ ইউজ কৰো কিবা এড কৰি প্লাই ভ্যালুজ দেখাব কাৰণে আমি ইউজ কৰো মেসেজ প্ৰিন্ট কৰিব কাৰণে আমি cout ৰ ফাংচন বা cout যেটো আমাৰ আউটপুট স্ট্ৰিম আমি ইয়াৰ ব্যৱহাৰ কৰিব পাৰো এতিয়া আমাৰ ওচৰত আছে লাষ্ট এটা স্ট্ৰিম আৰু এটো মনত থবা যে cout ৰ লগত আমি এই ইনসাৰ্শন অপাৰেটৰ বা আউটপুট অপাৰেটৰটো লিখিব লাগে নহলে হেতু আধা হৈ থাকিব আমাৰ এটো কাম নিদিয়ে ঠিক আছে নেক্সট যেটো আমাৰ স্ট্ৰিম আছে that is input stream and its name is cin আৰু ইয়াৰ লগতো আমাৰ এটা অপাৰেটৰ লিখিব লাগে the operator is 2 greater than sign cout ত less than দুটা সাইন থাকে আৰু cin ৰ লগত দুটা greater than sign থাকে ইয়াক কোৱা হৈছে গে extraction operator বা ইয়াক কোৱা হৈছে গে input operator okay যদি মনত থবলৈ অসুবিধা পাইছা সিম্পল মনত থবা cin মানে কি হৈ আছে ইনপুট হৈ আছে সো তাৰ লগত এটা ইনপুট অপাৰেটৰ লাগিব আৰু cout means আউট কৰি আছে সো তাৰ লগত যেটো অপাৰেটৰ তাৰ নাম হৈ গল আউটপুট অপাৰেটৰ ঠিক আছে okay so এটা cin to কি কামত আমি ইউজ কৰিব পাৰি now cin is only used for one purpose আমি ভেৰিয়েবল এটা যেটা ডিক্লেয়াৰ কৰো ভেৰিয়েবলক আমি ভ্যালু তোমাক অলৰেডি দেখাইছো যে ইনিশিয়ালাইজেশন তো আমি কেনেকৈ কৰিব পাৰো ইউজিং দিস assign operator so for example say int num1 আৰু ইয়াক মই ভ্যালু দিব লাগে so মই এনেকৈ ভ্যালুটো দি দিম yes and say float num2 ইয়াক মই ভ্যালু দি দিলো say 11.25 so programত মোৰ কি হ'ব এনেকৈ যদি মই লিখো the num1 will have the value 10 that will be fixed for him not fixed but for that purpose if the number will be fixed for the num1 and num2 কাৰণে মোৰ 11.25 টো ইউজ হ'ব বেলেগ নম্বৰ টো নাই আর বেলেগ নাম্বার আমি যদি চেঞ্জ কৰাব বিচাৰো we have to cut in this coding and we have to replace it here so এটা মেশিন যেতে তুমি বনাবা বা এটা মেশিনত যেতে তোমালোকে কিবা ইনস্ট্ৰাকশন দিবা ইউজাৰে তো কেতিয়াও হে কোডিং টো দেখি না পায় সার্কিটত কি আছে গেছ এবাৰ এই কোডিং খিনি সার্কিটত লাগি গল মানে তুমি তাত আৰু একো চেঞ্জ কৰিব নোৱাৰাগে সো সেই কাৰণে কেতিয়াবা আমাৰ কি হয় যেনেকে ক্যালকুলেটৰ আমি যেতিয়া অন কৰো we can input different numbers মই তোমালোকক প্ৰ্যাকটিক্যাল এটা কৰা দেখাই দিম প্ৰ্যাকটিক্যালটো তোমালোকে চালে আৰু ক্লিয়াৰ হ'বগে সো এতিয়া সোৱা ক্যালকুলেটৰ যেনেকে আমি অন কৰাৰ পিছত different numbers আমি every time we can input different numbers because circuit to তেনেকা program কৰি দিছে যে যেতিয়া ক্যালকুলেটৰ অন কৰিব নাম্বাৰটো ইউজাৰে দিব সার্কিটত পৰা নাহেগে নাম্বাৰটো বা সেই কোডিং টু পৰা নাহেগে নাম্বাৰটো হেতু ইউজাৰে দিব জনি ইউজ কৰি আছে ক্যালকুলেটৰটো
So similarly এটা program যেটা তুমি কৰিবা, if you want the user to input a value, you can use this cin. মানে মই কি কৰিম, মই ভেৰিয়েবল দুটা ডিক্লেয়াৰ হে কৰিম কিন্তু মই ভ্যালুজ নিদু, ঠিক আছে, ভ্যালুজ মই নিদু। I just declared the variable name num1 num2। তাৰ পিছত মই কি কৰিম, মই ইয়াত ভ্যালুজ দিম কিন্তু cin ৰ সহায়ত। So cin extraction operator and simply write the variable name. No need of writing in double quotation, nothing. Cin to ami ইয়াৰ কাৰণে ইউজ কৰো, cin variable name just, then again say আৰু এটা আছে cin num2। এতিয়া ইয়াত ভ্যালু কেনেকৈ যাব, ইয়াত ভ্যালু কি হ'ব, প্ৰগ্ৰামটো যেতিয়া ৰান হ'ব, প্ৰগ্ৰামটো ৰান হোৱাৰ পাছত whenever the compiler comes in this line, the compiler will wait, blinker to আহি পেলাই ৰখি যাব, ৰখা পিছত মানে কি, he is waiting for an input, আৰু ইনপুট টো কৰবা দিব লাগিব, আমি কিবোৰ্ডৰ পৰা দিম, কিবোৰ্ডৰ পৰা আমি যেতিয়া ভ্যালু এটা দি দিম আৰু এন্টাৰ এটা মাৰিম, আমাৰ সেই পাৰ্টিকুলাৰ ভ্যালুটো গৈ পেলাই মোৰ ষ্টৰ হ'বগে num1। তুমি সে প্ৰগ্ৰামটো আকৌ ৰান কৰিলা, প্ৰগ্ৰামটো ৰান কৰাৰ পিছত আমাৰ আকৌ এই লাইনটো আহিবগে, আকৌ ৰখি যাব, মানে num1 every time I run the program I can input different values for num1 and num2, fix হৈ নাথাকে, মানে ইয়াত যেতিয়া আমি ভ্যালুটো দি দিছো, প্ৰগ্ৰামটো ৰান কৰিলে num1 এ ইয়াৰ ভ্যালুটো লৈ ৰান হ'বগে, আমি বেলেগ ভ্যালু দিব নোৱাৰিম। কিন্তু cin ৰ সহায়ত আমি কি কৰিব পাৰো, প্ৰগ্ৰামটো ৰান কৰাৰ পাছত, মানে আউটপুট স্ক্ৰিনৰ কথা কৈছো, ব্ল্যাক কালাৰ স্ক্ৰিনটো, প্ৰগ্ৰামটো ৰান হোৱাৰ পিছত সেই ব্ল্যাক কালাৰ স্ক্ৰিনত আমি ভ্যালুজ দিব পাৰিম, আমি num1 কো দিব পাৰিম, num2 কো দিব পাৰিম। সো cin ৰ কাম হেতুৱে ইনপুট, cin ৰ কামটো হৈ গল ইনপুট কৰে, কৰ পৰা কৰে, ইউজাৰৰ পৰা, কেতিয়া কৰে, ৰান টাইম, প্ৰগ্ৰামটো ৰান হোৱাৰ পাছত ব্ল্যাক কালাৰ স্ক্ৰিনত আমাৰ সেই ভ্যালুটো আমি দিব পাৰো। সো এটো আসলে কাম ফাংশন cin আৰু cout ৰ। cout আমি মেসেজ প্ৰিন্ট কৰিবৰ কাৰণে ইউজ কৰিব পাৰো, ভ্যালুজ বোৰ আউট কৰিবৰ কাৰণে প্ৰিন্ট কৰিবৰ কাৰণে, মানে কোনবা এটা ভেৰিয়েবলৰ ভ্যালু আমি আউট কৰিবলৈ চাবলৈ আমি cout ৰ সহায় ল'ব পাৰিম, আৰু cin ৰ সহায় আমি লওঁ আউটপুট স্ক্ৰিনত, মানে প্ৰগ্ৰামটো ৰান কৰাৰ পিছত কিবা ইনপুট কৰিবৰ কাৰণে ইউজাৰৰ পৰা। এতিয়া তোমালোকক মই এটা শৰ্টকে ভিডিও এটা দেখাই দিম, ভিডিওটো দেখাই দিলে তোমালোকক ক্লিয়াৰ হ'ব। মই ভেৰিয়েবল কোড ইনিশিয়ালাইজ কৰে হেবোৰ দেখাই দিম, ভেৰিয়েবল ইনিশিয়ালাইজ নকৰাকৈ cin ৰ সহায়ত আমি কেনেকৈ ভ্যালু দিব পাৰো মই হেটো দেখাই দিম, ঠিক আছে। সো এতিয়া প্ৰেক্টিকেলটো তোমালোকে ভালদৰে চাই লোৱা। ওকে, সো এতিয়া আমি অলপ প্ৰেক্টিকেল কৰিম, আৰু প্ৰেক্টিকেলত তোমালোকক মই আগৰ ক্লাছত যেটো ভেৰিয়েবল ইনিশিয়ালাইজেশন কেনেকৈ কৰে, কোড কৰে হেটো দেখাই দিম, লগতে আজি স্ট্ৰিম দুটা যেটো শিকিছো cout আৰু cin, হেতুৰ বিষয়ে মই তোমালোকক এটা প্ৰগ্ৰাম কৰি পেলাই দেখাই দিম, সো দ্যাট তোমালোকৰ অলপ আইডিয়া হ'ব যে কেনেকুৱা হয় লিখিবলৈ, মানে লিখাত কেনেকুৱা হয় আৰু আউটপুট কেনেকৈ ওলায়। So let's start with the compiler. We will using the general compiler that is called Turbo C++. After that go to the file, then new. So let's start the coding. So আমি cout আৰু cin দুটা stream আমি ইউজ কৰিম, গতিকে তাৰ কাৰণে আমাৰ obviously এটা header file আমাৰ লাগিব, that is called the input output stream, that is #include iostream.h. After this আমাৰ clear skin function ইউজ কৰিম আৰু get ফাংচনটো ইউজ কৰিম, তো তাৰ কাৰণে আমাৰ খন io.h হেডাৰ ফাইলটো লাগিব। সো বৰ্তমান এতিয়া আমি দুটা হেডাৰ ফাইল ইউজ কৰিম। ইয়াৰ পিছত আমাৰ মেইন ফাংচনটো ষ্টাৰ্ট হ'ব। এতিয়া বহুতৰো এতিয়াও কনফিউজন এটা হৈ আছিলে যে ভয়েড মেইন লিখিলে কি হয় আৰু ইণ্ট মেইন লিখিলে কি হয়। সো এইটো মই বেলেগ এটা ক্লাছত ব্ৰিফকৈ বুজাই দিম, কিন্তু এতিয়া তোমালোকে জাষ্ট মাইণ্ডত থোৱা যে যদি মই ভয়েড মেইন লিখোঁ, ঠিক আছে, যদি ভয়েড মেইন ফাংচনটো ব্যৱহাৰ কৰোঁ, মানে মেইন ফাংচনৰ আগত যদি ভয়েড লিখিছোঁ, তেতিয়াহ'লে যে শেষত আমি কেতিয়াবা ৰিটাৰ্ণ 0 লিখোঁ, সেই ৰিটাৰ্ণ 0 ষ্টেটমেণ্টটো লিখাৰ কোনো দৰকাৰ নাই, আমি গেটছলৈকেহে লিখিব লাগে। কিন্তু যদি মই ইণ্ট মেইন লৈছোঁ,
ঠিক আছে ইণ্ট মেইন যদি মই লৈছোঁ তেতিয়াহ'লে মোৰ সেই লাষ্টত সেই ৰিটাৰ্ণ 0 ষ্টেটমেণ্টটো লিখিব লাগিব নহ'লে মোৰ এৰৰ দেখাই দিবগৈ এতিয়া কেলে লিখিব লাগে ভইড মেইনত কেলে লিখিব নালাগে এইটো মই তোমালোকক আমি মানে ফাৰ্ডাৰ ক্লাছত এইবোৰ ডিছকাছ কৰিমেই চ' তেতিয়া মানে মই এইটো ব্ৰিফকৈ তোমালোকে এক্সপ্লেইন কৰি দিব পাৰিম জাষ্ট ফৰ নাও কিপ ইন মাইণ্ড ডেট ইফ ইউ আৰ ৰাইটিং ইণ্ট মেইন so don't forget to write the return 0 statement at the end of the program and if you are writing a void main then no need of writing that return 0 statement at the end of the program so বৰ্তমান মই এটা int main লৈছো মানে মোৰ হেখত return 0 লিখিব লাগিব ইয়াৰ পিছত মই clr scr এই ফাংচনটো মই লিখিছো এতিয়া মই তোমালোকক এটা বস্তু এটা লিখি দেখাই দিওঁ ওকে চ' মই কি কৰিম মই ভেৰিয়েবলছ ল'ম ঠিক আছে ভেৰিয়েবলছ ইনিচিয়েলাইজো কৰিম ভেৰিয়েবলছ মই ল'ম ইণ্টিজাৰ টাইপৰ ভেৰিয়েবলছ এটা ল'ম ফ্লোট টাইপৰ ভেৰিয়েবল আৰু এটা লৈ ল'ম মই তোমাৰ কেৰেক্টাৰ টাইপৰ ভেৰিয়েবল মানে 4 ঠিক আছে চ' তিনিটা ভেৰিয়েবল ল'ম আৰু প্ৰতিটো ভেৰিয়েবলক মই ভেলু দিম ফৰ এক্সাম্পল ইণ্ট মই ইয়াত লৈ লৈছোঁগৈ নাম 1 আৰু ইয়াক মই ভেলু দি দিম 10 তাৰপিছত মই আৰু এটা ভেৰিয়েবল ল'ম নাম 2 আৰু তাক মই ভেলু দি দিম 10.5 আৰু 4 ch বুলি ল'ম ভেৰিয়েবল আৰু ইয়াক মই ভেলু দি দিম ছিংগল কোটেশ্যন লিখিব লাগিব মনত আছেই চাগে ছিংগল কোটেশ্যন এনেকৈ লিখি দিমগৈ চ' মোৰ মানে তিনিটা ভেৰিয়েবল ল'ম আৰু পাছত মই চি আউটৰ সহায়ত এই ভেলুজবোৰ মই প্ৰিণ্ট কৰি দেখাম প্ৰগ্ৰেমটো কৰি দিছোঁ তোমালোকৰ তেতিয়া আৰু অলপ আইডিয়া হৈ যাবগৈ মই কি ক'ব বিচাৰি আছোঁ চ' যোনে ভেৰিয়েবলছটো পাহৰি গৈছে অবভিয়াছলি 1 উইক হৈ গ'লগৈ আমি আমাৰ ব্ৰেক হোৱা চ' কাইণ্ডলি তোমালোকে ভেৰিয়েবলছৰ যিটো মোৰ কনচেপ্টটো মোৰ লাষ্ট ক্লাছ মই তোমালোকক বুজাইছিলোঁ সেইটো এবাৰ চাই ল'বা তেতিয়া তোমালোকৰ আকৌ এবাৰ মানে মাইণ্ডত আহি যাব ৰিভিজন হৈ যাবগৈ চ' ভেৰিয়েবল ডিক্লেৰেশ্যন মই তোমালোকক শিকাইছিলোঁ আৰু কৈছিলোঁ যে ভেৰিয়েবল তিনিটা ধৰণৰ মিনছ ভেৰিয়াছ টাইপছৰ থাকে ইণ্টিজাৰ টাইপ থাকে ডেচিমেল টাইপৰ কাৰণে আমি ডেটা টাইপ কি লিখিব লাগে বা কেৰেক্টাৰ ভেৰিয়েবলৰ কাৰণে আমি কি লিখিব লাগে সেইবোৰ মই তোমালোকক লাষ্ট ভিডিঅ'তে কৈ দিছিলোঁ আৰু এতিয়া মই তোমালোকক দেখাম যে সেই ডেটা টাইপৰ সহায়ত যেতিয়া মই ভেৰিয়েবলটো ডিক্লেয়াৰ কৰিম একচুৱেলি ক'ত লিখিব লাগিব চ' ফৰ ছাপ'জ এটা ভেৰিয়েবল মই ডিক্লেয়াৰ কৰিম ইণ্টিজাৰ টাইপ যিটো মই তোমালোকক পেইণ্টত গৈ পেলাই তোমালোকক লিখি দেখাইছোঁ চ' ইণ্টিজাৰ টাইপৰ কাৰণে মোৰ ডেটা টাইপ তুমি ষ্টাৰ্টিঙত কি লিখিব লাগিব ডেটা টাইপ লিখিব লাগিব চ' ডেটা টাইপ কি লিখিব লাগিব আমি ইণ্ট লিখিব লাগিব মেক চিয়'ৰ ইট ইজ অল ইন স্মল লেটাৰ ঠিক আছে আমাৰ ইণ্ট যিটো আমাৰ কিৱৰ্ড আছিলে ডেটা টাইপ চব স্মল লেটাৰ হয় কেপিটেল লেটাৰ আই লিখি দিলে ভুল হৈ যাব তাৰপিছত স্পেচ দি পেলাই মই ভেৰিয়েবলটোৰ নাম লিখিম num1 now this num1 is the identifier rule হিচাপেহে আমি এইটো আইডেণ্টিফায়াৰ দি আছোঁ ঠিক আছে ভেৰিয়েবলৰ নাম দি আছোঁ এটা আইডেণ্টিফায়াৰ ৰুল চ' এনেকুৱা লিখাৰ লগে লগে ইণ্ট num1 লিখাৰ লগে লগে মোৰ কি হৈ গৈছে মোৰ এটা মেমৰি বনি গৈছে যাৰ নাম হৈ গ'ল num1 আৰু তাত মোৰ ইণ্টিজাৰ টাইপ ভেৰিয়েবল সোমাব এতিয়া ভেৰিয়েবল যেতিয়া তুমি এনেকৈ ডিক্লেয়াৰ কৰিবা আইদাৰ ইউ কেন ডিক্লেয়াৰ ইনচাইড দ্য মেইন ফাংচনৰ এইটো বডি আমাৰ ইয়াৰ পৰা আৰম্ভ হৈছে চ' তাৰ বডিটোৰ ভিতৰত বিফৰ ইউজিং ইট ঠিক আছে বিফৰ ইউজিং দ্য ভেৰিয়েবল ইউ হেভ টু ডিক্লেয়াৰ ইট এনেকুৱা নহয় যে তুমি num1 ইউজ মানে কি num1ক ভেলু দিয়াটোৰ কথা কৈ আছোঁ তুমি বোলো ওপৰত num1 ইজ ইকুৱেল টু ভেলু দি দিলা আৰু তলতহে ইণ্ট num1 লিখিছা তেতিয়া ভুল হৈ যাব I have to first declare it and then we have to use it মানে ইনিশিয়েলাইজ কৰিব লাগিব ভেলু মই তোমালোকে এইটো লাষ্ট ভিডিঅ'টো তোমালোকক দেখাই দিছিলোঁ ডেট ইনিশিয়েলাইজেশ্যন আমি কেনেকুৱা ধৰণৰ কৰিব পাৰি তোমালোকে চাই ল'বা মই সেইটো আকৌ ৰিপিট নকৰোঁ নহ'লে টাইম ৱেষ্ট হ'বগৈ চ' দিছ ইণ্ট নাম মই যিটো ভেৰিয়েবল ডিক্লেয়াৰ কৰিছোঁ আইদাৰ ইউ কেন ডিক্লেয়াৰ ইট ইনচাইড দ্য ফাংচন ইনচাইড দ্য মেইন ফাংচন অৰ এলছ তুমি হেডাৰ ফাইলৰ পাছত মানে মেইন ফাংচনৰ বাহিৰত ইয়াতো তোমালোকে ডিফাইন মানে ডিক্লেয়াৰ কৰিব পাৰা লগতে ডিফাইনো কৰিব পাৰা ঠিক আছে চ' ভিতৰত ডিক্লেয়াৰ কৰাত এটা বেলেগ এটা
মানে তাৰ নাম হৈ যায়গে আৰু মেইন ফাংচনৰ বাহিৰত যদি ডিক্লেয়াৰ কৰোঁ তাৰ তেতিয়া এটা বেলেগ এটা নাম হৈ যায়গে হেতু আমি আমাৰ মানে আপকামিং সিলেবাসত হেবোৰ আমি ডিসকাস কৰিমই সো জাস্ট ফৰ নাও এতিয়া মনত থোৱা যে ভেৰিয়েবলটো আমি আইদাৰ মেইন ফাংচনৰ বাহিৰতো ডিক্লেয়াৰ কৰিব পাৰিম বা ভিতৰতো ডিক্লেয়াৰ কৰিব পাৰিম তোমালোকে এতিয়া বৰ্তমান ভিতৰতে ডিক্লেয়াৰ কৰা কাৰণ আমি এতিয়া মেইন প্ৰগ্ৰাম এটাই কৰি আছো সো ভিতৰতে ডিক্লেয়াৰ কৰিবা তোমালোকে বাহিৰত ডিক্লেয়াৰ কৰিবলৈ কোনো দৰকাৰ নাই মেথড বেছি শিকিবা খেলিমেলি লাগিব সো এতিয়া এটা মেথডে ফলো কৰা মেইন ফাংচনৰ ভিতৰত তোমালোকে ভেৰিয়েবল ডিক্লেয়াৰ কৰিবা এটা ডিক্লেয়াৰ কৰাৰ পিছত মই ডাইৰেক্ট ইয়াক ভ্যালু দিব পাৰো মানে ইনিশিয়েলাইজেশন তোমালোকক এইবোৰ লাষ্ট ভিডিওত মই শিকাইছিলো সো মই নাম1ক ভ্যালু এটা দিম সো ভ্যালু কেনেকৈ দিম উইথ দ্য হেল্প অফ দ্য এজাইন অপাৰেটৰ সো ইকুৱেল দিয়াৰ পিছত তুমি ভ্যালুটো আমি দিব লাগিব সো আমাৰ ভ্যালুটো গম পাইছে আমাৰ কি হ'ব লাগিব হোল নম্বৰ হ'ব লাগিব সিন্স দ্য ডেটা টাইপ ইজ int so here I will give the value so say 10 মই ভ্যালু দি দিলো ঠিক আছে সো তাৰ পিছত তোমালোকে সেমিকলন দি প্লা লাইনটো এন্ড কৰিব লাগিব নহলে তো লাইনটো এন্ড বুলি ধৰা নহয় ইয়াৰ পিছত মই এটো এটা ভেৰিয়েবল ডিক্লেয়াৰ কৰি দিলো এতিয়া মানে মোক কম্পাইলাৰে কি কৰিলে মোক এটা ভেৰিয়েবল দিলে নাম1 তাত মোৰ ভ্যালু এটা ষ্ট'ৰ কৰি দিছে 10 ওকে সো নেক্সট মই এটা ডেসিমেল নাম্বাৰ এটা ষ্ট'ৰ কৰিম সো ডেসিমেল নাম্বাৰৰ কাৰণে মোৰ অবভিয়াসলি লাগিব কি ফ্লোট ডেটা টাইপ আৰু এটা মোৰ ভেৰিয়েবল লাগিব নাম2 নাও হিয়াৰ don't use same name of variable in a single program eto monot thoba eta namor keteo variable same namor variable keteo eta programot hobo noare eta program no actually eta functionor bitor hobo noare ঠিক আছে আমাৰ মেইন ফাংচনৰ ভিতৰ যেতিয়া তুমি নাম1 লিখিলা ভেৰিয়েবল এটা তেতিয়া হলে নাম1 বুলি আৰু এটা সেকেন্ড ভেৰিয়েবল কেতিয়াও ইউজ নকৰিবা it's like in a class a particular student have only a one roll number এটা স্টুডেন্টৰ এটাই ৰোল নম্বৰ থাকে ৰোল নম্বৰ সেম ৰোল নম্বৰ দুটা স্টুডেন্ট কেতিয়াও নহয়গে সো সিমিলাৰলি সেম নেমৰ ভেৰিয়েবল আমাৰ এটা প্ৰগ্ৰামত কেতিয়াও হ'ব নোৱাৰে উই হেভ টু ইউজ ডিফাৰেন্ট ভেৰিয়েবল যদি মই নাম1 দি দিও তেতিয়া মোৰ এটো ভুল হৈ যাবগে সো হিয়াৰ আই উইল ইউজ এ ফ্ৰেকশনাল ভ্যালু সো 11.50 this is my fractional value for the num2 আৰু এটা মোৰ সে ক্যাৰেক্টাৰ টাইপ ভেৰিয়েবল সো 4 লাগিব ভেৰিয়েবলটো নাম লৈ লৈছো ch আৰু ইয়াত মোৰ ক্যাৰেক্টাৰ কনস্ট্যান্ট ষ্ট'ৰ হ'ব সো ক্যাৰেক্টাৰ কনস্ট্যান্টস আৰ ৰিটেন আন্ডাৰ সিঙ্গেল কোটেশন সো সিঙ্গেল কোটেশন দি মই ভ্যালুটো দি দিম সে a ঠিক আছে সো হিয়াৰ ইন দিস পইণ্ট কি হৈ গৈছে আমাৰ এতিয়ালৈকে নাম1 মোৰ ভেৰিয়েবল আছে নাম2 ভেৰিয়েবল আছে আৰু ch বুলি ভেৰিয়েবল আছে নাম1ত মোৰ এটা ভ্যালু ষ্ট'ৰ কৰি দিছো মই ইউজিং দা এজাইন অপাৰেটৰ 10 নাম2ত আছে কে মোৰ 11.50 ভ্যালু আৰু ch বুলি ভেৰিয়েবল আছে যত মোৰ এটা ভ্যালু আছে সে ক্যাপিটেল লেটাৰ a এতিয়া মই কি কৰিম মোৰ আউটপুট স্ক্ৰিন যেটো মোৰ আহে মোৰ আউটপুট স্ক্ৰিনত মই এই প্ৰতিটো ভেৰিয়েবলৰ তাহাতো যেটো ভ্যালু হেতুহে মই প্ৰিন্ট কৰি দেখামগে মোৰ আউটপুট স্ক্ৰিনত সো তাৰ কাৰণে মই কি কৰিম মোৰ মানে স্ট্ৰিম এটা ইউজ কৰিব লাগিব দা আউটপুট স্ট্ৰিম আউট কৰি আছো যি কোনো প্ৰিন্ট কৰিব কাৰণে মেসেজ প্ৰিন্ট কৰিব কাৰণে বা ভ্যালুজ প্ৰিন্ট কৰিব কাৰণে আমি coutৰ ব্যৱহাৰ কৰো আউটপুট স্ট্ৰিম সো cout লগতে আমাৰ আহি গলগে আউটপুট অপাৰেটৰ বা ইয়াক কোৱা হৈছে ইনসাৰ্শন অপাৰেটৰ ঠিক আছে তাৰ পিছত ডাবল কোটেশন এবোৰ মেসেজ এটা প্ৰিন্ট কৰিম ওকে ডাবল কোটেশনত সে ভ্যালু অফ num1 ভ্যালু অফ num1 এনেকে ইকুৱেল দি প্লাই এটা মেসেজ এটা প্ৰিন্ট কৰিছে এটো গুটেটো মানে মোৰ আউটপুট স্ক্ৰিনত আহি যাবগে তাৰ পিছত এই ইয়াৰ ডাবল কোটেশনৰ ভিতৰত মই \n দি দিম মনত আছে কেলে দিছো মই \n সো দ্যাট মোৰ কি হ'ব এতিয়া নেক্সট লাইন মই যেটো লিখিম হেতু মোৰ মিন্স আউটপুটটো নেক্সট লাইনতে আহিবগে সো ইয়াৰ পিছত মই কি কৰিব লাগে এতিয়া সব ভ্যালু অফ num1 ইকুৱেল টু দি প্লাই মোৰ কি আহিব লাগে মোৰ num1ৰ ভ্যালুটো আহিব লাগে ঠিক আছে num1ত থকা ভ্যালুটো আহিব লাগে সো num1ত থকা ভ্যালুটো মোৰ num1 ভেৰিয়েবলৰ ভিতৰতে আছেগে মোৰ num1ত থকা ভ্যালুটো বা এনেকৈ লিখি দিও ভ্যালু সৰি মেসেজটো এনেকৈ লিখিলে তোমালোকৰ সুবিধা হ'ব সে ইন্টিজাৰ ভ্যালু ইজ integer number to মোৰ কোড ষ্ট'ৰ হৈ আছেগে মোৰ
num1 ভেৰিয়েবলটোত ষ্ট'ৰ হৈ আছে সো এতিয়া মই কি কৰিব লাগিব ইন্টিজাৰ ভ্যালুটো মোৰ প্ৰিন্ট কৰাব লাগে দ্যাট ইজ 10 টো প্ৰিন্ট কৰাব লাগে সো মই ইয়াত ডাইৰেক্ট 10 লিখি দিলে নহব মই কি লিখিব লাগিব মোৰ 10 টো য'ত ষ্ট'ৰ হৈ আছে তাৰ মেমৰিটোৰ নাম লিখিব লাগিব সো মই এগেইন কি কৰিম আউটপুট ষ্ট্ৰীম সহায় লম আউটপুট ষ্ট্ৰীমৰ সহায়ত দিস টাইম নো ডাবল কোটেশন জাস্ট ৰাইট ডাউন দ্য মেমৰি নেম num1 সো এনেকে লিখাৰ লগে কি হ'ব মোৰ আউট হৈছে কি আউট হৈছে num1 ত থকা ভ্যালুটো আউট হৈছে নো ডাবল কোটেশন দি দিলে এটো আকৌ মেসেজ হিচাপে প্ৰিন্ট হৈ যাবগে সো নো ডাবল কোটেশন জাস্ট ৰাইট ডাউন দ্য ভেৰিয়েবল নেম এণ্ড ইট উইল প্ৰিন্ট দ্য ভ্যালু অফ দ্যাট ভেৰিয়েবল সিমিলাৰলি মই সি আউট সহায় লম এতিয়া আৰু এটা মেসেজ প্ৰিন্ট কৰিম ইয়াত মই আৰু এটা বেকস্লেছ এন দি দিছো ওকে ইয়াত বেকস্লেছ এনৰ কোনো দৰকাৰ নাই ঠিক আছে ইয়াত মই এটা বেকস্লেছ এন দি প্লাই মই এটা লিখি দিও সে ডেসিমেল নাম্বাৰ ইকুৱেল ডাবল কোটেশন ক্লোজ সেমিকলন আৰু ইয়াৰ পিছত মোৰ ডেসিমেল নাম্বাৰটো মোৰ প্ৰিন্ট হ'ব লাগে আৰু ডেসিমেল নাম্বাৰটো মোৰ কোড ষ্ট'ৰ হৈ আছে কোনটো মেমৰিত নাম2 মেমৰিত সো সি আউট num2 ঠিক আছে and last again same hobo cout character is double quotation okay yat moi eta backslash n di disu yar agot mane character to mur tolot ahibo next line ot ahibo ge aru mur character to mur code store ase kuntu memory ch ot so moi direct likhi dim ch then double quotation close ঠিক আছে সো কি কৰিলো মই প্ৰগ্ৰামটো আৰু এবাৰ কৈ দিছো মই ভেৰিয়েবল তিনটা ডিক্লেয়াৰ কৰিলো num1 num2 ch তাহতক মই ভ্যালু দিলো 10 11.50 আৰু a আৰু কি কৰিছো মই আউটপুট ষ্ট্ৰীমৰ সহায়ত মই প্ৰতিটো ভেৰিয়েবলত থকা ভ্যালুজবোৰ আউটপুট স্ক্ৰিনত প্ৰিন্ট কৰি দিছো সো ইয়ালৈকে আছিল আমাৰ প্ৰগ্ৰামটো এতিয়া ইয়াৰ ৰিজাল্টটো চাব কাৰণে মই গেটছ ফাংচনৰ সহায় লম গেটছ ফাংচন উইল হেল্প আস টু ফ্ৰিজ দ্যাট ৰিজাল্ট and last ত মই ইন্টমেল লৈছিলো সো প্ৰগ্ৰামটো এন্ড কৰিব কাৰণে মই ৰিটাৰ্ন স্পেস 0 স্টেটমেন্টৰ সহায় লম প্ৰগ্ৰামটো তেতিয়া মোৰ এন্ড বুলি বুজাও হ'ব ঠিক আছে সো ইয়ালৈকে মোৰ প্ৰগ্ৰামটো হৈ গল এটা তোমালোকক মই কম্পাইল কৰি পেলাই এবাৰ দেখাই দিছো সো এৰৰ্স 0 warning 0 আহিছিলে এটা মই প্ৰগ্ৰামটো ৰান কৰিছো So as you can see so integer number equal to মই কি লিখিছিলো num1 লিখিছিলো হেকাৰণে 10 আহিলে decimal number equals to 11.5 হিলে আৰু character টো মই দেখাই দিছে যে a বুলি সো এনেকে আমি আউটপুট ষ্ট্ৰীমৰ সহায়ত আমি ভ্যালুজ প্ৰিন্ট কৰিব পাৰো বা মেসেজও প্ৰিন্ট কৰিব পাৰো বুজি পাইছা তুমি ডাইৰেক্ট এটা ভ্যালু প্ৰিন্ট কৰিব পাৰা সে cout \n say new number is okay so cout আমি cout কি ইউজ কৰিব পাৰো মই এটা দেখাইছিলো যে এটা ডাইৰেক্ট ভ্যালু লিখিলো আমাৰ হে ভ্যালুটো শো হ'বগে কিন্তু ভেৰিয়েবলৰ নাম যদি নাথাকে আৰু আচ্ছা ঠিক আছে মই লিখি দেখাই দিছো সো ফৰ এক্সাম্পল 67 লিখিছো মই এতিয়া 67 বুলি একো নাই বাট ইট ইজ এ ভ্যালু সো আমাৰ আউটপুটত ডাইৰেক্ট 67 বুলি দেখাই দিব কিন্তু যদি মই সে a লিখিছো cout a লিখিছো সো a বুলিও আমাৰ একো নাই কিন্তু a টো একচুয়ালি এটা ভেৰিয়েবল নহয় সৰি ভ্যালু নহয় আৰু a টো আমাৰ এটা ভেৰিয়েবলও নহয় ওপৰত কত আমাৰ a বুলি নাইও আৰু a টো আমাৰ এটা ভ্যালু নহয় ভ্যালু হিচাপে কেতিয়াও লব নোৱাৰে এটো হৈ গল আমাৰ এটা ভেৰিয়েবল হিচাপে লব পাৰিব সো আইদাৰ ইউ ক্যান ডাইৰেক্টলি প্ৰিন্ট এ ভ্যালু অৰ এ ভ্যালু which is stored in a variable সো 67 লিখাৰ লগে লগে মই যদি এতিয়া আকৌ কম্পাইল কৰি পেলাই ৰান কৰো I will get the 67 in the output 67 মই পাই যাম ভ্যালুটো ডাইৰেক্ট মানে ভ্যালু আমি প্ৰিন্ট কৰাব পাৰো কিন্তু যদি মই a লিখো a টোৰ একো ভ্যালুৱে নাই সো ইয়াত মোৰ এটা এৰৰ দেখাই দিব as you can see errors মোৰ এটা দেখাই দিলে কোড দেখাই দিলে যে undefined symbol a ঠিক আছে
এইটো আমি ডাইৰেক্ট এনেকৈ লিখিব নোৱাৰোঁ, এটা ভেলু আমি চি আউট কৰি পেলাই দেখাব পাৰিম। চ' চি আউটৰ সহায়ত আমি কি কি কৰিব পাৰিম আজি শিকিলোঁ যে চি আউটৰ সহায়ত আমি মেছেজ বুলিও নহয় কিন্তু এটা ভেৰিয়েবলৰ ভেলুও প্ৰিণ্ট কৰিব পাৰি আৰু ডাইৰেক্ট ভেলুও আমি প্ৰিণ্ট কৰাব পাৰিম। ঠিক আছে, হৈ গ'ল। এতিয়া চিনৰ ফাংচনটো শিকোঁ। চ' চিনটো হৈ গ'ল কি, নাও ফৰ এক্সাম্পল দিছ প্ৰগ্ৰেম, এইটো প্ৰগ্ৰেম মই যিমান বাৰে ৰান কৰিম, কোডিংটো এবাৰহে আমি বনাওঁ। কোডিংটো একচুৱেলি বনোৱাৰ পিছত এইটো আমি ফিক্স কৰি দিওঁ এটা মেচিনৰ লগত, আৰু সেই কোডিংটো কোনো চেঞ্জ কৰিব নোৱাৰে আফটাৰ ইট ইজ ফিক্সড ইন দেট মেচিন অৰ ইট ইজ ষ্ট'ৰ্ড ইন দেট মেচিন। তাৰপিছত ভেলুজবোৰ আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ। ফৰ এক্সাম্পল নাও দিছ কোডিং, এই গোটেই কোডিংটো তুমি এটা চেম মেচিনত তুমি ষ্ট'ৰ কৰি দিলা। এতিয়া যোনে ইউজ কৰিব তাৰতো কোডিঙৰ বিষয়ে একো আইডিয়া নাই বা তাৰ সিটো খুলি মেলি নাচায়গৈ কি আছেগৈ ভিতৰত। চ' এজ মেনি টাইমছ আই উইল ৰান দিছ প্ৰগ্ৰেম, মই প্ৰগ্ৰেমটো যিমানবাৰে ৰান কৰিম বা মেচিনটো যিমানবাৰে মই ৰান কৰিম, মোৰ আউটপুট কি আহিব? মোৰ আউটপুট এইটোৱে আহিব, ইণ্টিজাৰ নাম্বাৰ 10, ডেচিমেল নাম্বাৰ 11.5, আউটপুট এইটোৱে আহিব। অবভিয়াছলি ইউজাৰ উইল চি দ্য আউটপুট নট দ্য কোড। ঠিক আছে, সদায় ইউজাৰৰ কথা ভাবি পিনে প্ৰগ্ৰেম লিখিবা। এতিয়া ফৰ এক্সাম্পল তুমি ভেলুজবোৰ ইউজাৰক দি পেলাইহে ইনপুট কৰাব বিচাৰিছা। ফৰ এক্সাম্পল কেলকুলেটৰত এভৰি টাইম ইউজাৰে এটা নতুন নাম্বাৰ ইনপুট কৰে আৰু তাৰ ভেলুজো আমাক বেলেগকৈ শ্ব' কৰাই দিয়েগৈ। চ' তাৰ কাৰণে এতিয়া কি কৰিব লাগিব, আমি চিনৰ সহায় ল'ব লাগিব। মানে আমি এতিয়া কি কৰিম, আউটপুট স্ক্ৰীণত গৈ পেলাইহে মই ভেলু দিম। মই ইয়াত একো ভেলু নিদিওঁ, মই আউটপুট স্ক্ৰীণত গৈ পেলাই ভেলু দিম। চ' তাৰ কাৰণে কি কৰিব লাগিব, জাষ্ট ডিক্লেয়াৰ দ্য ভেৰিয়েবল নেম, ন' নিড অফ গিভিং দ্য ভেলু। আমাৰ এতিয়া ভেলুৰ কোনো দৰকাৰ নাই, আমাৰ এতিয়া অকল ভেৰিয়েবলৰ দৰকাৰ আছে। ঠিক আছে, ইয়াৰ পিছত মই বিচাৰোঁ যে আউটপুট স্ক্ৰীণত সেই ভেলুজবোৰ ইনপুট হওক। ঠিক আছে, চ' সেই আউটপুট স্ক্ৰীণত ভেলুজবোৰ ইনপুট হ'বৰ কাৰণে মই ইউজাৰৰ কথা সদায় ভাবিবা। আউটপুট স্ক্ৰীণ এতিয়া ব্লেক আহি যাবগৈ যদি একো তুমি মেছেজ নিলিখা। চ' এটা মেছেজ এটা মই লিখিম ইউজিং দিছ চি আউট, চে এণ্টাৰ দ্য হোল নাম্বাৰ। অ'কে, এণ্টাৰ দ্য হোল নাম্বাৰ, আৰু মই কি কৰিম, এই হোল নাম্বাৰটো এণ্টাৰ দ্য হোল নাম্বাৰ মানে এইটো ইউজাৰে এণ্টাৰ কৰিব, আউটপুট স্ক্ৰীণত এণ্টাৰ কৰিব। তো হোল নাম্বাৰটো মোৰ ক'ত গৈ পেলাই ষ্ট'ৰ হ'ব লাগে, কোনটো মেমৰিত ষ্ট'ৰ হ'ব লাগে, num1ত ষ্ট'ৰ হ'ব লাগে। চ' তাৰ কাৰণে মই সেইকাৰণে আকৌ লিখি দিম চি ইন, ডেট ইজ ইনপুট ষ্ট্ৰীম। অ'কে, চি আউট আৰু চি ইনটো আমাৰ ষ্ট্ৰীম হয়, সেইটো কাৰণে আমি iostream.h টো লিখোঁ। চ' চি ইন আমাৰ লাগি যাবগৈ ইনপুট অপাৰেটৰ, তাৰ লগতে আমি লিখি দিম জাষ্ট চিম্পল num1। চি ইনৰ কাম সেইটোৱে। চি ইনৰ কাম হৈ গ'ল ভেৰিয়েবল এটাত ভেলু ষ্ট'ৰ কৰা। চি আউটৰ যেনেকৈ আমি মেছেজ প্ৰিণ্ট কৰিবলৈ ইউজ কৰিব পাৰোঁ বা কিবা এটা ভেৰিয়েবলৰ ভেলু প্ৰিণ্ট কৰিবৰ কাৰণে ইউজ কৰিব পাৰোঁ বা ডাইৰেক্ট ভেলু প্ৰিণ্ট কৰিবৰ কাৰণে ইউজ কৰিব পাৰোঁ, চি ইনক তেনেকুৱা আমি 3টা কামৰ কাৰণে ইউজ কৰিব নোৱাৰোঁ বা 4টা কামৰ কাৰণে ইউজ কৰিব নোৱাৰোঁ। দ্য চি ইন ইজ অনলি ইউজ টু ইনপুট এ ভেলু ইন এ ভেৰিয়েবল ইন দ্য ৰান টাইম। প্ৰগ্ৰেমৰ ৰান হোৱা পাছতহে আমি ভেলু এটা আমি ইনপুট কৰিলে আমাৰ সেই ভেৰিয়েবলত গৈ ইনপুট হ'বগৈ। চ' এইটো মই তোমালোকক প্ৰগ্ৰেমটো কৰি পেলাই যেতিয়া প্ৰগ্ৰেমটো ৰান হ'ব তেতিয়া তোমালোকৰ আৰু অলপ আইডিয়া হৈ যাবগৈ। ইয়াৰ পিছত মই চি আউট লিখি পেলাই আৰু এটা মেছেজ ইনপুট কৰিম যে এণ্টাৰ দ্য ডেচিমেল নাম্বাৰ। আৰু ডেচিমেল নাম্বাৰটো মই চি ইনৰ সহায়ত ষ্ট'ৰ কৰামগৈ নামটোত। এণ্ড দেন চিমিলাৰলি enter the character, আৰু ইয়াক মই ষ্ট'ৰ কৰাই দিমগৈ মোৰ ch বুলি ভেৰিয়েবলটো। এতিয়া মানে কি হ'ব, প্ৰগ্ৰেমটো যেতিয়া ৰান হ'ব, মই এবাৰ ইয়াত বুজাই দিছোঁ, তাৰপিছত প্ৰগ্ৰেমটো ৰান কৰি দেখাই দিম। প্ৰগ্ৰেমটো যেতিয়া ৰান হ'ব মোৰ ষ্টাৰ্টিঙৰ পৰা, অ'কে, টপ টু বটম যাব। চ' ষ্টাৰ্টিঙত ক্লিয়াৰ স্ক্ৰীণ হ'ব, মানে আউটপুট স্ক্ৰীণ প্ৰগ্ৰেমটো ৰান কৰিছিলোঁ, আমাৰ আউটপুটত অবভিয়াছলি কিবা এটা প্ৰিণ্ট হৈ আছেগৈ। চ' ক্লিয়াৰ স্ক্ৰীণ ফাংচনটো কি কৰিব, সেই গোটেই স্ক্ৰীণটো ক্লিয়াৰ কৰি দিব, আউটপুট স্ক্ৰীণ উইল বি ফুল্লি ব্লেক, এণ্ড আফটাৰ ডেট কম্পাইলাৰ উইল ক্ৰিয়েট 3 ভেৰিয়েবলছ num1, num2 এণ্ড ch।
নো ভেলুজ, জাষ্ট ব্লেংক থাকিব আমাৰ এই ভেৰিয়েবলছবোৰত, num1 num2 ch, অ'কে। চ' আমাৰ খালী তিনিটা মেমৰি থাকিব। তাৰপিছত মই কি কৰিলোঁ, এটা মেছেজ এটা প্ৰিণ্ট কৰিছোঁ। চ' আউটপুটত ফাৰ্ষ্ট প্ৰগ্ৰেমটো ৰান কৰাৰ পিছত তোমাৰ এইটো মেছেজহে তুমি দেখি পাবা, ডেট ইজ এণ্টাৰ দ্য হোল নাম্বাৰ। এণ্টাৰ দ্য হোল নাম্বাৰৰ পাছত মোৰ নেক্সট লাইন কি আছে, মোৰ চি ইন আছে। চ' ইয়াত মোৰ কি হ'ব, এইটো ব্লিংকাৰটো যে দেখি পাইছা নহয়, এনেকুৱা এটা ব্লিংকাৰ মোৰ আউটপুট স্ক্ৰীণত আহি পেলাই ৰখি থাকিব। নাও দিছ চি ইন মানেটোৱে হৈ গ'ল যে মোৰ কম্পাইলাৰ ৱেইট কৰিব মোৰ এটা ইনপুটৰ কাৰণে ফ্ৰম দ্য কীবৰ্ড, মানে ইউজাৰৰ পৰা এটা আউটপুট স্ক্ৰীণত ইনপুট যেতিয়ালৈকে নহয় সি আগ নাবাঢ়ে, আৰু ইনপুটটো চাব যে কি কেনেকুৱা ধৰণৰ ইনপুট হৈছে। চ' num1ত মই যদি ডেচিমেল নাম্বাৰ দি দিওঁ, মোৰ তাতে এৰ'ৰ দেখাই দিব, ৰান টাইমতে এৰ'ৰ দেখাই দিব, প্ৰগ্ৰেম আৰু আগ নাবাঢ়ে, ঠিক আছে। চ' মোৰ num1ত এণ্টাৰ দ্য হোল নাম্বাৰ যেতিয়া আহিব, মই মানে হোল নাম্বাৰ এটা প্ৰিণ্ট কৰিম। চ' হোল নাম্বাৰটো যিটো মই ইনপুট কৰিম সেইটো গৈ পেলাই মোৰ num1ত ষ্ট'ৰ হৈ যাব, কাৰণ মোৰ চি ইনৰ কাম সেইটোৱে। চি ইনৰ কাম হৈ গ'ল ভেৰিয়েবলটোত ভেলুটো ষ্ট'ৰ কৰা। চি ইন মিনছ হোৱাট এভাৰ দ্য ভেলু আই উইল গিভ, ইট উইল টেক ইট এণ্ড ষ্ট'ৰ ইন দ্য num2। ষ্ট'ৰ কৰাৰ পিছত মোৰ আকৌ এইটো লাইন প্ৰিণ্ট হৈ যাব, এণ্টাৰ দ্য ডেচিমেল নাম্বাৰ। তাৰপিছত আকৌ ব্লিংকাৰ আহি পেলাই ৰখি যাবগৈ এইটো লাইনত। এতিয়া মই যিটো ইনপুট কৰিম সেই নাম্বাৰটো গৈ পেলাই মোৰ নামটোত ষ্ট'ৰ কৰি দিব, আৰু চিমিলাৰলি এইটো মেছেজ প্ৰিণ্ট হ'ব, দেন হোৱাট এভাৰ দ্য ইনপুট আই উইল গিভ, ইট উইল গেট ষ্ট'ৰ ইন দ্য CH। এণ্ড আফটাৰ ডেট ছেইম এইবোৰে হৈছে ইণ্টিজাৰ নাম্বাৰ। num1ত মই যিটো ষ্ট'ৰ কৰিছিলোঁ সেইটো মোক আকৌ প্ৰিণ্ট কৰি দেখাই দিব, নামটোত যিটো মই ষ্ট'ৰ কৰিছিলোঁ সেইটো মোক আকৌ প্ৰিণ্ট কৰি দেখাই দিব, আৰু CHত যিটো মই ষ্ট'ৰ কৰিছিলোঁ সেইটো মোক প্ৰিণ্ট কৰি দেখাই দিব। চ' তোমাক এবাৰ কম্পাইল কৰি পেলাই দেখাই দিছোঁ যে এৰ'ৰ 0 ৱাৰ্ণিং 0 আছে, এবাৰ প্ৰগ্ৰেমটো ৰান কৰি দেখাই দিছোঁ। চা এণ্টাৰ দ্য হোল নাম্বাৰ আহিলে এতিয়া ব্লিংকাৰটো যে ৰখি আছেগৈ সেইটো মানে একচুৱেলি চি ইন হয়, চি ইন num1 হৈ আছেগৈ। চ' হোৱাট এভাৰ দ্য ইনপুট আই উইল গিভ নাও, চে হোল নাম্বাৰ এটা দিব লাগে, চে 9। চ' 9টো লিখিছোঁ, এতিয়া এণ্টাৰ মাৰ লগলৈ কি হ'বগৈ, সেই 9টো গৈ পেলাই ষ্ট'ৰ হৈ যাবগৈ মোৰ num1ত, আৰু লগে লগে মোৰ নেক্সট যিটো মেছেজ আছে সেইটো প্ৰিণ্ট হৈ যাব, এণ্টাৰ দ্য ডেচিমেল নাম্বাৰ। চ' ফৰ এক্সাম্পল নাও চে 11.78, দিছ ইজ মাই ডেচিমেল নাম্বাৰ। চ' এইটো এতিয়া এণ্টাৰ মাৰ লগে লগে এইটো মোৰ ষ্ট'ৰ হৈ যাবগৈ নামটোত, চি ইনৰ কাৰণে এইটো মোৰ হৈছেগৈ। এণ্টাৰ দ্য কেৰেক্টাৰ, নাও এগেইন চি ইন আছিলে, চ' চি ইনৰ কাৰণে মোৰ ব্লিংকাৰটো আহি পেলাই ৰখি আছে। এতিয়া কেৰেক্টাৰ যেতিয়া মই ষ্ট'ৰ কৰিছিলোঁ, ডাইৰেক্ট ইনিচিয়েলাইজ কৰিছিলোঁ, তেতিয়া মই ছিংগল কোটেশ্যনত লিখিছিলোঁ, তোমালোকৰ মনত আছেই চাগে। কিন্তু আউটপুট স্ক্ৰীণত যেতিয়া মই প্ৰগ্ৰেমটো ৰান হোৱাৰ পিছত কিবা এটা ভেলু দিম, আমাৰ ছিংগল কোটেশ্যনৰ কোনো দৰকাৰ নাই, তেতিয়া আমি ডাইৰেক্ট ভেলু দি দিব পাৰিম, চে বি, অ'কে, ন' নিড অফ ৰাইটিং ইট ইন ছিংগল কোটেশ্যন, ঠিক আছে। তাৰপিছত এণ্টাৰ মাৰাৰ লগে লগে মোৰ কি কৰিব, মোৰ ভেলুজবোৰ আকৌ প্ৰিণ্ট কৰি দেখাই দিব। চ' ইণ্টিজাৰ নাম্বাৰ আছিলে মোৰ 9, ডেচিমেল নাম্বাৰ আছিলে 11.78, আৰু কেৰেক্টাৰ আছিলেগৈ মোৰ বি, ঠিক আছে। এনেকুৱা হৈ গ'ল প্ৰগ্ৰেম। এতিয়া ইয়াৰ এডভান্টেজ কি হয়, এভৰি টাইম আই ৰান দ্য প্ৰগ্ৰেম, মই এতিয়া যদি আকৌ প্ৰগ্ৰেমটো ৰান কৰিম, আই কেন গিভ এ ডিফাৰেণ্ট ভেলু, ঠিক আছে। ডাইৰেক্ট ইনিচিয়েলাইজ কৰিলে মোৰ সেইটো এটা ডিছএডভান্টেজ হৈ যায় যে মই ভেলুজ বেলেগ দিব নোৱাৰোঁ, যিটো ভেলু মোৰ দিয়া আছে সেইটো ভেলু লৈ প্ৰগ্ৰেমটো ৰান হ'ব আৰু আউটপুটত সেইটোৱে আহিব। কিন্তু চি ইনৰ সহায়ত তোমাৰ এইটো এটা এডভান্টেজ হয় যে আউটপুট স্ক্ৰীণত তুমি ডিফাৰেণ্ট ভেলুজ ইনপুট কৰিব পাৰিবা। চে 12 দিলোঁ এবাৰ, ডেচিমেল নাম্বাৰ চে 23.90, এণ্ড চে কেৰেক্টাৰ মই দি দিলোঁ এবাৰ স্মল লেটাৰ চি, বা চিম্বলো দিব পৰা আছে এণ্ড। চ' তাৰপিছত তোমাৰ ভেলুজটো এনেকৈ প্ৰিণ্ট কৰি দেখাই দিব। এভৰি টাইম আই ৰান দ্য প্ৰগ্ৰেম আই কেন ইনপুট ডিফাৰেণ্ট ভেলুজ। চ' চি ইনৰ কাম আছিলে সেইটো। চ' আজিলৈ প্ৰেক্টিকেলটো ইমানে হ'বগৈ, তোমালোকে এইটো অলপ চাই ল'বা, মই আৰু বেছি একো নকওঁ, নহ'লে কনফিউজন লাগি যাবগৈ, কি হয় কি খেলি মেলি লাগি যাবগৈ। চ' ভিডিঅ'জটো এবাৰ ভালদৰে চাবা, যাৰ লেপটপ বা কম্পিউটাৰ আছে তোমালোকে এবাৰ প্ৰেক্টিছ কৰা, আৰু যাৰ নাই তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, লিখিবা, লিখিলেও প্ৰেক্টিছ ভাল হয়। প্ৰগ্ৰেমটো লিখিবা, ভালদৰে চাবা, এনেকৈ ভেলুজ ভেৰিয়েবল ডিক্লেয়াৰ কৰিবা, ভেলুজ ইনপুট কৰিবা, চাবা কি হয়, প্ৰেক্টিছ কৰিবা। আৰু কিবা যদি ডাউটছ থাকে, ক'ৰবাত যদি ভুল হৈছে মোক লগে লগে মেছেজ কৰি সুধিব পাৰিবা।